নমস্কাৰ। এই যে আপোনালোকে আইতাগৰাকী দেখিছে, আইতাগৰাকীৰ নাম পুতলি চুতীয়া, বয়স ৭৫ বছৰ। আইতাগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলৰ ইন্দ্ৰপুৰ গাঁৱত। সৰুৰে পৰা তেখেতৰ নাচৰ প্ৰতি থকা আগ্ৰহ আৰু হেঁপাহৰ বলত বৰ্তমান তেখেত আসাম ফক ডেন্স টেলেণ্টৰ তৃতীয় ৰাউণ্ডৰ এগৰাকী প্ৰতিযোগী। আইতাগৰাকীৰ ঘৰত এটা মোবাইল নোহোৱাৰ বাবে আইতাগৰাকী বৰ্তমান আসাম ফক ডেন্স টেলেণ্টৰ দ্বিতীয় ৰাউণ্ডতে ৰৈ যাবলগীয়া হৈছে। আইতাৰ সেই অসুবিধাৰ কথা যেতিয়া আইতাগৰাকীয়ে আসাম ফক ডেন্স টেলেণ্টৰ কৰ্মকৰ্তা অৱগত কৰে, তেতিয়াই তেওঁলোক আইতাগৰাকীৰ ঘৰত গৈ উপস্থিত হয় আৰু তেখেতলোকৰ অসুবিধাৰ বুজ লয়। আৰু আইতাগৰাকীৰ সকলো অসুবিধাৰ বুজ লোৱাৰ দুদিন পাছতেই আসাম ফক ডেন্স টেলেণ্টৰ কৰ্মকৰ্তা গৈ তেখেতৰ ঘৰত ভিডিঅ' প্ৰস্তুতৰ বাবে সাজু হয়। আৰু সেই ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে গৈ দেখে যে